মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ আৰু পোনপ্ৰথমতে সকলোকে সুপ্ৰভাত জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ খাতি সকলোৰে ভাল আৰু আমাৰতো জানেই দুখে সুখে একেবাৰে জীৱন জিন্দাবাদ। এইপিনে চাৰ্জত লগাই সেই ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ, যিহেতু আজি ডেইলি ভ্লগ বহুত দিনৰ মূৰত মই ষ্টাৰ্ট কৰিব লৈছোঁ। চ' ভাবিলোঁ শুই উঠিয়ে ষ্টাৰ্টিং কৰোঁ, নতুবা কি হয় নহ'লে দিনটোলৈ একেবাৰে ভিডিঅ' ষ্টাৰ্ট কৰাই নহয়। চ' আপোনালোকে এটা প্ৰশ্ন সুধি আছিলে, ভণ্টি যিহেতু আছে, চ' এটা ৰুমতে তোমালোকে থাকা নেকি বুলিকে। হয়, এটা ৰুমতে থাকোঁ, যিহেতু আমাৰ ৰুমটো ষ্ট'ৰেজ আছে। তাই বিচনাত শুৱে আৰু আমি দুয়োগৰাকীয়ে শুওঁ তলত। কেতিয়াবা ভণ্টি লয়, কেতিয়াবা তলত, তেনেকৈ শুওঁ আৰু য'ত যেনেকৈ পাৰোঁ তেনেকৈ শুই যাওঁ। একো নাই, নিজৰ ভণ্টি হয় সেইটো কাৰণে। বাকী আমাৰ ৰিলেশ্যনশ্বিপটো আপোনালোককনো জনাবলৈ মই পাহৰি আছোঁ, লাহেকৈ পিছতকৈ জনাম। মহাশয় গ'ল এতিয়া ডিউটিলৈ বুলি আৰু আমি দুইজনীয়ে কুম্ভকৰ্ণী হৈ পিনি পূৰা হৈ আছোঁ। আৰু ঠাণ্ডা যিহেতু দিল্লীত বহুত বেছি হৈ আছে, চ' সোনকালে উঠাটো সম্ভৱ নহয় নিচিনা লাগে। ঠিক আছে, আকৌ পিছত লগ পাই আছোঁ, উঠি লওঁ। হেল্ল', একেবাৰে শুই উঠি মেলি ফ্ৰেছ হৈ ল'লোঁ, মুখ হাত ধুই ল'লোঁ আৰু বহুত দিনৰ মূৰত ডেইলি ভ্লগ এটা আৰম্ভণি কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইকটো বান্ধিহে। চ' আজিকালি নতুন অভিজ্ঞতা ল'ব লাগে কওঁতে ময়ো নতুন অভিজ্ঞতা ল'ব লৈছোঁ। এয়া চাহ খাবলৈ শিকিছোঁ আজিকালি। আগতে কিন্তু মই চাহ নাখাওঁ, চাহ খালে মোৰ গেছ হয়, কিবা পেট বিষ হৈ থাকে। কিন্তু আজিকালি মই চাহ খাওঁ, গাখীৰ চাহ, লাল চাহ খায়ে থাকোঁ, কিন্তু এনেকুৱা একো এটা প্ৰব্লেম নাই। গেছৰ প্ৰব্লেমটো দূৰ হৈছে যেন পাওঁ। বাকী এইপিনে অদ্ৰক বালি চাই বনাই আছোঁ, লগতে মিঠাই কিন্তু এসোপামান আছে, এসোপা আছে নহয়। এইপিনে জেলেবি আৰু লালমোহন আছে, ওপৰত আকৌ বৰফি টাইপ আছে, গাখীৰৰ মিঠাই আছে। আলহী আহিছিলে আমাৰ কেইদিনমান আগতে, চ' সেইটো কাৰণে আছে। আৰু বাকী এইপিনে চানাও আছে। বহুতখিনি আইটেম আছে খাব লগা। আৰু যিহেতু মোৰ ভিডিঅ' বনোৱা বহুতেই কম হৈ গৈছে, সেইটো কাৰণে কোন আলহী আহিছিলে সেইবিলাকো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মই ভিডিঅ' বনাব নোৱাৰিলোঁ। চ' এতিয়া আজি যিহেতু ষ্টাৰ্টিং কৰিছোঁ ডেইলি ভ্লগ বনাবৰ কাৰণে, চ' আজিৰ পৰা পাই থাকিব ডেইলি ভ্লগখিনি। আপোনালোকৰ মৰমহে প্ৰয়োজন এতিয়া। আৰু আপোনালোকে মোৰ ভিডিঅ' ইনষ্টাগ্ৰামতো চাই, ইউটিউবতো চাই আৰু কমেণ্ট কৰে যে বহুত শকত হৈছা তুমি। সঁচাকৈ নিজৰ গাটো কমাবলৈ কাৰণে কি যে নকৰোঁ মই। দৌৰিব যাওঁ, কিবাকিবি এইয়া চিয়া চিড খাই আছোঁ। এই ৰিচেণ্টলি মোৰ 1 মাহ হৈছে চিয়া চিড খাই আছোঁ, জিৰা পানী খাইছোঁ, বাট কমা নাই কি কেনেকৈ কমিব। মিঠা চিঠা খাই থাকোঁ, মাছ মাংস খায়ে থাকোঁ, সেইটো কাৰণে চাগে। বাকী চিয়া চিডটো খোৱাৰ পৰা অকণমান পেটটো গাটো কমাৰ নিচিনা ফিল হয়, কিন্তু কিমান বেছি কাম কৰিছে সেইটো নাজানো। চেষ্টা কৰি আছোঁ কমাবলৈকে। বাকী আপোনালোকৰ ওচৰত যদি কিবা উপায় আছে দেন মোক কমেণ্ট কৰক যে সোনকালে গাটো কমে যাওক। মোৰ গাটো ঠিকে আছে, কিন্তু পেটটো অকণমান বাঢ়িছে। আৰু এইপিনে আমাৰ মিঠাই, সেইটো কিহৰ বৰফি এনে মিঠাই এনে একো নাজানো। তাৰপিছত এইপিনে জেলেপি, এইপিনে লালমোহন আৰু চানা। চাহৰ কালাৰ হেভি, পুৰা কালাৰ হৈ গ'ল। চক অকণমানহে ঢালিছিলোঁ, এইটো যে খাব পাৰিম নে নাজানো, চেনিও দিয়া নাই। A few moments later. হেল্ল', ৰেডি হৈ গ'লোঁ মই। ৰেড পিন্ধি লৈছোঁ। বাকী মহাশয় বেচেৰা ৰাতিপুৱা 4টাত গৈছিলে ডিউটিলৈ, আকৌ ডাবল ডিউটি লাগিলে, আকৌ এতিয়া যাব লৈছে। আকৌ সি মোক কৈ আছে কি বুলি, কাৰ মুখ দেখিলোঁ বোলে ৰাতিপুৱা, যাৰ কাৰণে বোলে কোফা হ'ল। মোকে কোফা বনাই থাকে। নৰেন্দ্ৰ মোদীয়ে লগাব লাগে ডিউটি, উল্টাই মোক কোফা বনাই দিছে। ডিউটি কৰিবই লাগিব ন, নহ'লে ক'ৰ পৰা পইচা পাবা। দিন হাজিৰা কৰা হ'লেওতো এনেকুৱাই আছিলে। ভাবিছা নাই কথাটো? দিয়া, এতিয়া আমি ওলাই যাওঁ। বাকী কমেণ্ট কৰিব কেনেকুৱা লাগিছে মহাশয়, কোৱাচোন। কি কেনেকুৱা লাগিছে কোৱা? কিন্তু আজি এতিয়াও বহুত বগা লাগিছে, বগা। মোতকৈ বাৰু কম। আজি হিলছ পিন্ধি যাম। বহুত দিনৰ মূৰত, যেতিয়াৰ পৰা মই শকত হৈছোঁ নহয়, সেই হিলছৰ নামেই লোৱা নাই। আৰু এইয়া হিলছ যে মোক জীয়ৰীতে গিফ্ট কৰে আমাৰ মানুহজনে। বিয়াৰ আগে এইটো মোক গিফ্ট কৰিছিলে।
কিমান ভাল হৈ আছে এতিয়াও চিকচিকীয়া নতুন হৈ আছে পুৰা আপডাল কৰি পিন্ধো ন মই দস্তুৰমত এতিয়া আমি গৈ থাকোঁ তাই বোলে হেৰি মেট্ৰত যাব নোৱাৰে এতিয়া আমি অটো ষ্টেণ্ডত ৰখি আছোঁ অটোত যাম এইগৰাকী ছোৱালী বোলে কি কৰিব খেতি কৰি খাব সাধাৰণ মেট্ৰ' জাষ্ট আৰামছে যাব লাগে তাতেই যাব নোৱাৰে তাই আকৌ বোলে খেতি কৰি মেলি খাব হেনো এই মহাশয়ো ডিউটিলৈ যাব ইয়াক চাহ কেনেকুৱা চুলি ভালকৈ কেলৈ নাবান্ধ চাই লৈচোন কেনেকুৱা লাগিছে এনেকৈ ফালিলে তোক বেয়া লাগে সঁচাকৈ বান্ধিলে তোক এতিয়া আমি গৈ থাকোঁ আৰু কি গম পাইছেনে একদম বহুত বছৰ বুলি ক'ব পাৰি বিয়া পতাৰ পৰা মানে বিয়া পতাৰ পিছৰে পৰা হিলছ নিপিন্ধা যিহেতু মোৰ ৱেইটটো বাঢ়ি গ'ল ন আজি ফাৰ্ষ্ট পিন্ধিছোঁ আজি ক'ত ওজন বুজত খাই পৰিম নাজানো আৰু দেই আৰু এনেকুৱা লাগিছে যেন মই ভৰিটো উঠাই উঠাই গৈ আছোঁ হা কুটুব মিনাৰ হা कहाँ हाँ जी कितने लेंगे प्राइस कितना है सवारी का 120 है ना आ जाओ सही आप गई आছোঁ এতিয়া আমি কলৈ গৈ আছোঁ আপোনালোকেতো থাম্বনেইল চাই গম পালেই তথাপি আৰু আমি এতিয়া গৈ আছোঁ মহাশয় ডিউটিলৈ ওলাই মেলি আমাক ফুৰাবলৈ লৈ আনিছে হয় নাই একো ফুৰাব নাই পেহী আলহী আহিছে একো আলহী অহা নাই এনে কৈ আছে এই এনেকুৱা পুল খুলি দিয়ে নেকি মানুহে ভিডিঅ' বনোৱাৰ একো হেৰিয়ে নাথাকিব ইহঁতে নাচাবই আৰু তেনেকুৱা হ'লে ব'লক এতিয়া আমি গৈ আছোঁ তাত লগ পাই আছোঁ টিকেট কাউণ্টাৰ আহিলোঁ এইটো কাম বহুত বেছি বেয়া পাওঁ কাৰণ এনেকৈ থিয় হৈ ৱেইট কৰি থাকিব লাগে আৰু মই ৱেইট কৰি থকা কাম বহুতেই বেয়া পাওঁ দুটা লাইন সেইপিনে মহাশয় আছে মই আকৌ এইটো লাইনত আছোঁ কাৰণ এইটো লাইনত বেছি আছে যোনবিলাক কমে আৰু সেইপিনে যোনে আগতীয়াকৈ পায় সেই টিকেটটো কাটিব আৰু বুদ্ধি আমাৰ বুদ্ধি কামত আহিলে তেওঁ মানে একেবাৰে ওচৰ পাই গ'লহি সেইকাৰণে মই পইচাটো দি গুচি আহিলোঁ কিন্তু দুখৰ খবৰ এটা জনাওঁ ক'ত গ'ল দেখা এইটো ফাটি গ'ল মোৰ জেকেট ইমানে জোৰত টানিছোঁ মানে ফাটি গ'ল এই মানে কি ক'ম আৰু ইয়াত যে সৰহ দাম লৈ একো ভাল কাপোৰ নাপাওঁ দেই সৰহটো এইটো দামীয়েতো কিনিছিলোঁ সেইটো নহয় আচলতে সেইটো বাৰু ভুল ক'ব লাগিব কিছুমান কাপোৰ কানি আৰু থাকে আৰু ৰিজেক্ট ন মানুহেই ঠিক হ'ব নোৱাৰে কাপোৰনো কি আৰু টানি কৰোঁতে ফাটি যায় আমাৰ টিকেট লোৱা হৈ গ'ল মানে টকেন এইপিনে টকেন এয়া টকেন এয়া যদি লৈ যাব পৰা হ'লে ঘৰ লৈ গ'লো হয় কিন্তু এইটো মানে নিব নিদিয়ে ইয়াতে আকৌ জমা কৰিব লাগে সেইকাৰণে মানে জমা কৰিব লাগিব আৰু বাকী এইপিনে লাইন পাতি আমি সোমাব লাগিব কিন্তু আমি যিহেতু কৈছিলোঁ যে কোনোবা আহিছে আমাৰ কোন আহিছে দেখুৱাম আৰু ইহঁতলৈ ৰৈ আছোঁ এই কৈ দিয়াচোন কোনে আহিছে কৈ দিয়া অকল পেহী আৰু পেহা আহিছে কিয় আহিছে এইটো ভালকৈ কৈ দিয়া আমাৰ মহাশয়ে মানে কি এৱাৰ্ড পাইছে সেইটো মানে চাই লৈছেগৈ যিহেতু মানে কি ভিডিঅ' মইহে বনাই থাকোঁ মই মানে যি টি হ'লেও কেপকেপাই থাকোঁ ই ইমান নাজানে চ' মানে কি আমাৰ পেহা যিহেতু এজন টিচাৰ হয় মানে শিক্ষক হয় সেইকাৰণে শিক্ষকতা শেষ হৈ গ'ল আৰু তাৰপিছতে যিহেতু নাজানো আৰু কিহৰ সন্মান বঁটা তোমাৰ আম্বেদকাৰ নেশ্যনেল আম্বেদকাৰ নেশ্যনেল এৱাৰ্ডছ পাইছে মানে আমাৰ পেহাই চ' দিল্লীলৈ আহিছিলে আৰু লগতে ফুৰাও হৈছে আৰু ন ক'ৰবাত ঘূৰিছে আৰু মানে কিমান দিনৰ আনিছে এসপ্তাহ ন কিহৰ দিনমান হৈছে সেইকাৰণে মানে সেই আঁতৰ না কেলৈ ডিষ্টাৰ্ব দি থাক জীৱনত উৰাজাহাজ নেদেখা মানে সেইটো কাৰণে মানে ভালে লাগিছে সকলোৱে সন্মান পাবলৈ সক্ষমটো কেতিয়াও নহয় চ' আমাৰ পেহাই পাইছে আৰু অকল পেহা পেহী অহা নাই পেহা পেহীৰ লগত আৰু যিকেইজন মানে সতীৰ্থ আছে শিক্ষকতা কৰা এখেতসকলেও আহিছে চ' মানে এখেতসকলৰ কাৰণে আমি ৰখি আছোঁ আৰু
বেয়া চেয়া নাপাব মই মানে ইহঁতে বুলি কৈ পাওঁ কেতিয়াবা ডাঙৰক সন্মান কৰি এখেতসকল এইটো ক'ব লাগে কিন্তু এই হাৰ নাইকিয়া জিভা ওলাই কিবা কিবা হৈ যায় সেইটোৱে কেলে হাঁহিছোঁ আকৌ সঁচা কথা কৈছোঁ তইতো ইমান ক'ব পাৰিবি ওলাই কিবা সেইটোতো সঁচাই হয় ন চ' আমি এতিয়া ৰখি আছোঁ আমি টিকেট মানে টকেনটো লৈ দিলোঁ সকলোৰে কাৰণে আহি পোৱাৰ পিছত আপোনালোকক দেখাম বাৰু দেই 1.5 ঘণ্টা ওপৰত হৈ গ'ল আমি ৰখি আছোঁ বাপৰে এতিয়ালৈকে আহি পোৱা নাই মানে দিল্লী হাট আইনে হয় তাতে মানে ধুনীয়া বস্তুৱে পাই চাগে ন চ' শ্বপিং কৰি আছে বোলে পেহাহঁতে ইমান আমনি লাগিছে তেওঁৰো ডিউটি আছে এতিয়া যাবই হ'ল এতিয়া উপায় নাই আমি এনেকুৱা খেলি মেলি হৈ গৈছে নহয় বা সঁচা জীৱনত আমি ভাবোঁ কিবা এটা হয় কিবা এটা ভবা কথা নহয় সিদ্ধি বোলে বাটত আছে কণা বিধি ভাবিব সঁচাকৈ বাদ দিব লাগে তাকেইতো তুমি ভাবি অহা নাছিলা সেইকাৰণেতো বোলে ইয়াত বোলে পেহাহঁতক লগ কৰিম তাৰপিছত বোলে ডিউটি যাব পেহাহঁত আহি পালে কিন্তু মই লগত যাবও পৰা নাই কাৰণ মই গাড়ীত ৰখি আছোঁ যিহেতু পেহাহঁতৰ বস্তুবোৰ আছে আৰু আজি ইমানেই ভিৰ ইমানেই লাইন মানে পেহাহঁতে নুসুমাওঁ আৰু বুলিয়ে কৈ আছিলে কাৰণ ষ্টে কৰিবলৈ বহুত বেছি দিগদাৰ হ'ব মানে ৰানিং কৰি মেলি যিখিনি দেখিব সেইখিনি চাই যাম বুলি কৈ আছে আৰু যিহেতু মানে আকৌ অসমো যাব আছে ট্ৰেইনত যাব দুদিনৰ সফৰ হয় 10টা বজাত ট্ৰেইনো আছে সেইটো কাৰণে চাইছে ভিৰটো মানে কি হয় এটা লাইন হৈ থাকে কিন্তু টকেনটো দি যাওঁতে পটককৈ খালী হৈ যায় বাৰু এতিয়া গৈ চাইছে কিন্তু নুসুমাই চাগে আৰু ঘূৰি আহিছে পেহাহঁতে এইপিনে পেহাহঁতৰ বেচাৰা নচিব নাই ঘূৰি আহিলে চাব নাপালে দেখোন লালকিল্লা চৰি কুটুব মিনাৰ লালকিল্লাই কৈ পাইছোঁ কি হ'ল হ'ল কি হয় এইপিনে আমাৰ পেহী আমাৰ ষ্টাফৰ কেমেৰামেন মাৰি লোৱা আচ্ছা এইপিনে এই চবেই বেক চাইডে চাব পাৰিব আৰু অসমীয়াই হয় ফৰেনাৰ ঠিক আছে কি বনানো পেহা ক'ত দিছেনো ইয়াতে কেলে কান্দিছে বা একো নাই গৈ আছোতো আমি জানুৱাৰী মানত কান্দিব নালাগে একো নাই কিয় কান্দিছে নহ'লে থাকি যাওক পেহা এৰি যাওক আমি জানুৱাৰীত গৈ আছো তেতিয়া আকৌ লৈ যাওঁ একো নাই যাব ভাইটি তাত আছে থাক আকৌ মা তুমি এই পেহী কিবা কৰাগে আকৌ কান্দি আছে দেখা নাই নিজৰ মানুহ লগ পালেতো চবৰে মনটো বেয়া লাগে চ' পেহীহঁত সোমাব নাপালে এইকেইটা টকেন থাকি গ'ল যিসকলে এতিয়া মানে টিকেট পোৱা নাই পাব মানে লাইনত ৰখিব লাগিব যে ইহঁতক এতিয়া দি আহিম আমাৰ নৰ্থ ইষ্টৰে ফ্ৰেণ্ড পাই গ'লোঁ সেইকাৰণে দি দিলোঁ ন নহ'লে ইমান লাইন পাতি থাকিব লাগে লগতে পোৱালিও আছে এতিয়া চব কিমান দীঘলীয়া লাইন এয়া বহুত দীঘলীয়া তথাপি আৰু এটা টকেন বাচিয়ে গ'ল এইপিনে লাইন এইপিনে আমাৰ আকৌ এইজনী ৰুমৰ পৰা ওলাব মন নাযায় বাহিৰত ওলালে ভাল লাগে ন হিলছ পিন্ধি আহি মোৰ অৱস্থা বেয়া হৈ গৈছে ভৰি ইমানেই বিষাইছে ন ইমানেই বিষাইছে ইয়াতে অকণমান বহি লওঁ যোৱাবাৰ কুটুব মিনাৰ মই আহিছিলোঁ একবাৰ কিন্তু মই ইয়াতে যিমানবাৰ ঘূৰিছোঁ য'তেই নাযাওঁ কিয় মানে নতুন লাগে সকলোখিনি ঠাই কিবা নতুন নিচিনা লাগি যায় এইবাৰো আহিছোঁ আকৌ কুটুব মিনাৰটো কিবা বেলেগ লাগিছে মানে ঠাইডোখৰ আৰু এইপিনে মই এতিয়া ৰখি আছোঁ তাই আৰু আমাৰ মহাশয় সেয়া পেচাব কৰিবলৈ গুচি গ'ল আৰু চক মানে গ্ৰীনেৰী পুৰা ধুনীয়া হৈ আছে হয় বাৰু কেতিয়াবা মহাশয়ৰ লগত আহিলে মানে গোটেই জেগাটো চাবলৈ মই নাপাওঁৱে
মানে গোটেই ঘূৰাই ঘূৰাই এনেকৈ কৰি ফটকৈ লৈ যায় যে এনেকুৱা হ'লে মানে চাবলৈ সময় নহয় বাৰু এইপিনে আৰু পেহাহঁত ইয়াতে যিটো সন্মানীয় বঁটা ল'ব আহিছিলে সেইটো লৈ মেলিও মানে আৰু বহুতখিনি কাম আছে সেইটো কাৰণে মানে ইমান সময় দিব নোৱাৰিলে আৰু বাকী যিখিনি মানে কুতুব মিনাৰ যিখিনি আমাৰ ডেফিনেশ্যন হেৰিখিনি আছে সেইখিনি মই ইয়াতে ফটো চটো মাৰি কৰি মেলি মানে মই দি পঠাম আৰু নহ'লেতো উপায় নাই ন সেইকাৰণে আৰু আচলতে এখেতসকলে হয়তো য'ত ঘূৰিছে সেইবিলাকৰ বিষয়ে হয়তো সেইখিনি ছাবমিট কৰিব লাগিব চাগে যাৰ কাৰণে মানে পেহাই বিচাৰিছে বাকী চব এইডোখৰ জেগাই বহুত বেছি ধুনীয়া লাগিছে এইডোখৰ জেগা এইটো কিবা নতুন লাগিছে এইপিনে দুইটাই পুৰা কথা পাতি চিঞৰি আহি আছে কি বস্তু একো নাই দেই নৰ্থ ইষ্টৰ ভাই বন্ধু নৰ্থ ইষ্টৰ আকৌ নাই পলালে 3:30 যাম বুলি কোৱা মানুহ পলাই গ'ল আমি এতিয়া এয়া কুতুব মিনাৰ এতিয়া চাই আছোঁ লোকে কুতুব মিনাৰ আহি ইমান ধুনীয়া ফটো মাৰে আমাৰ আকৌ কলা মলা ফটোহে উঠিছে মই ইমানো কলা নহয় যিমান কলা মোক ফটোত বনাইছে তাই ফটো চটো মাৰিব নাজানে কাম নাই আৰু তাইৰ ভাগৰ নিজৰ কেমেৰাও আছে কেমেৰাটো নাই আকৌ ফুৰিবলৈ আহে সেই মোবাইলটোৰে বনাই ফুৰিছে কাম নাই কি কাৰণে তই কিনিছ কেমেৰা চেহেৰা দেখাব মই মাৰি দিম আকৌ মই টাইমাৰ লগাব জানো নহয় কাম নাই এইবিলাক মানুহক মোক দি থৈ যাবি তাতকৈ তই লৈ লাভ নাই চা ইমান মুকলি লাগিছে তই উঠ যা পেহাৰ কাৰণে এইখিনি কালেকশ্যন কৰি আছোঁ মোৰ যিহেতু কেমেৰা ভাল নহয় তাইকে মাৰিব দিছোঁ আৰু ইমানেই ফটো মাৰিছোঁ আৰু এইটোতো বাদেই মানে এটা ৰিলছ বনাবলৈ কিমান যে সময় লাগিছে এইবিলাক চাওক আৰু ইমান ভৰি বিষ মৰিম আৰু আজি ইমানেই বিষাইছে বাপৰে এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু 5টা বাজিব হ'ল নহ'লেতো কি হ'ব মানে ৰাস্তা চিনি পোৱা হৈ যাম মইতো ইমান চিনি নাপাওঁ কি আৰু মাৰিম ৰ A few moments later. উপায় নাপায় এনেকা কিবা ধৰি লৈ খোজকাঢ়িছোঁ আৰু অলপ পিছত পিঠিতে উঠিম নেকি দে উঠাচোন উঠা ই মোক উঠাব পাৰিব 65 কেজি আছোঁ কিমান আছোঁ তই ভাবিছ নি কম আছে বুলি সেই তোৰ কিমান আছে ক তোৰ 50 বেছি আছে তোৰ মোৰ 63 মানে 5 আছিলে এতিয়া কিমান কি কথা নাজানো এইপিনে আমি চাহ মিঠাই কিবাকিবি খাব লৈছোঁ ৰাতিপুৱা চাহে খাই আহিছোঁ আমি কিয় নকৰিম এইপিনে বান্ধৱীজনীৰ ৰুমত আহিছোঁ আজি চাই দে পিনে চাহ আকৌ খা চাহ খা পলাব লাগে চাহ একদম ৰাতি হ'ব হ'ল এইপিনে হাঁহিছা কিয় হয় হাই কৈ দিয়া আকৌ আমি প্ৰথম ক'ত হেৰি ইউটিউবৰ পৰাই ন চিনাকি নৰ্থ ইষ্ট ফেষ্টিভেল পাহৰি থাকিলোঁ হ'লেও তুমি চাইছিলোঁ বুলি এনেকৈ কৈছিলা হয় নাই ছাবস্ক্ৰাইবাৰ মোৰ লগতে লগৰো এজনী এইপিনে লুকাই আছে নোলায় বোলে তাই খেদি গ'লে কিন্তু ওলাব ৰবা আমি চাহটো খাই লওঁ মানে ইমানেই দিল্লীবাসী হ'ব লৈছোঁ আমি অকলে ঘূৰিছোঁ মই কুতুব মিনাৰ অকলে আহিয়ে পোৱা নাই কিন্তু নাজানো আৰু এতিয়া যাওঁতে কেনেকৈ যাওঁ ঘৰ পাওঁগৈনে নাই মুঠতে এটাই কনফিডেঞ্চ লৈ আছোঁ কিবা এটা প্ৰব্লেম হ'লে হাজবেণ্ডক মাতি দিম সেইকাৰণে আহিলোঁ আৰু এইগৰাকী অঞ্জলি বড়ো ভাষা নাজানা বড়ো নাজানা না তুমি কোনো নাজানা ঘৰত নাজানে তাই কাৰ্বিলে বিয়া হৈছে বড়ো ছোৱালী মই মিচিং হয় বড়োলে বিয়া হৈছোঁ উল্টা এক্সচেঞ্জ হৈছে য়েছ তুমি
7টামান বাজিবও হ'ল ৰাতি যে সেইকাৰণে এইগৰাকী ভয় কৰি আছে সেইটো কিন্তু সঁচা বাৰু এইটো কিন্তু সঁচা যে অসম নহয় এইটো হৈছে দিল্লী সেইকাৰণে মানে ভয় কৰি আছে আমি যিহেতু যাম কিন্তু বৰ এটা ডিষ্টেঞ্চত নহয় সেই দুইজনীয়ে ইমানে ভয় খুৱাইছে মই এতিয়া যাবলৈ ভয় লাগিছেগে আমি চেফটি কি লৈছোঁ চাচোন যা এইখন দি দিম যোনেই হওক একচুৱেলি মানে ইয়াতে দমত যাব লাগে আমাৰ আকৌ মতা ভয়ে নাচাচোন ডাইৰেক্ট কৈছে সাহস কৰি আহিব নোৱাৰ বেছিকে ভয় খাইছে তাই ভয় খাই আছে সেইটো হয় সাহস কৰিব লাগে কিন্তু ইমানো সাহস ভাল নহয় জানানে মই নাযাওঁ দেই এইডোখৰতে শুই থাকিম আকৌ হ'ব দিয়া বাই বাই আমি যাওঁ বেছি দেৰি কৰিলে সঁচা দেৰি হৈ যাব 7টা বাজে কি কৰি আছ জলদি আনলে কি কৰি তই জোতা পিন্ধাই দে মানে মই পেটটোৰ কাৰণে আজিকালি জোতাও পিন্ধিব নোৱাৰা হ'লো ঠাণ্ডা বতৰ লগতে ঠাণ্ডাই ক'ৰবাৰ পৰা আহিলে মাংস খাবলৈ সকলোৰে মন যায় সকলোৰে মানে আপোনালোকৰ মন নাযাব পাৰে কিন্তু মোৰ মন যায় সেইটো কাৰণে আহি থাকোঁতে ব্ৰইলাৰ 1.5 কিলো আৰু এইপিনে কলিজাটো লগত লৈ আহিলোঁ কলিজা কাৰ ভাল লাগে ক'বচোন কলিজাটো মই সৰহকৈ পিঁয়াজ দি মেলি ভাজিম আৰু মাংসটো বাৰু গ্ৰেভিকৈ বনাম তাৰপিছত এইপিনে আলু 2টা কাটি ল'লোঁ তাৰপিছত এইপিনে আদা আৰু নহৰু পিচিব বাকী আছে এইপিনে উঠাই থৈছোঁ আৰু এতিয়া বনাই কৰি মেলি লওঁ আৰু মহাশয়ো আজি ডাবল ডিউটি আৰু ডাবল ডিউটি থাকিলে আপোনালোকে গমেই পায় আৰু কিমান বেছি কষ্ট হয় আৰু মাছ মাংস হ'লেহে অকণমান ভাতটো সৰহকৈ খায় মানুহজন নিৰামিষ হ'লেও খায় যদি মানে ইমান মনোযোগ দি নাখায় একচুৱেলি কিছুমান কথা ক'বলৈ গ'লে ভাগ্যৱান সঁচাই মোক সকলোৱে কয় তুমি মানে বহুত ভাগ্যৱান হয় সেইকাৰণে ভাল এজন হাজবেণ্ড পাইছা হয় তেওঁ যদি মোৰ কাৰণে লাকি হয় দেন মইতো কিবা এটা কৰিব লাগিব তেওঁৰ কাৰণে সেইকাৰণে কি কৰিম হাতৰ যাদু অকণমান আৰু যিমান মানে বহুত সোৱাদ লগাব নোৱাৰিলেও তেওঁৰ মানে ভাল লগাটো কৰিব সদায় চেষ্টা কৰোঁ কিন্তু মানুহজন সঁচাকৈ সকলো ফালৰ পৰা মোৰ কাৰণে ভাল ভৱিষ্যতৰ কথা নাজানো কিন্তু মানুহৰ মানে বুজাবুজি থাকিব লাগে বুজাবুজি থাকিলে মৰমবোৰ আজীৱন এনেকৈয়ে থাকিব বাকী বহুত বেছি লেকচাৰ নিদিওঁ ভাতটো বনাওঁ মানে বহুত বেছি ঠাণ্ডা লাগিছে আৰু এইপিনে চাওক আমাৰ এইজনীৰ কাৰনামা এনেও ঠাণ্ডা লগতে দৰ্জাখন এনেকৈ মেলি পৰ্দা চৰ্দা উঠাই পিনি আকৌ চটৰ ওপৰলৈ গুচি গ'ল নেট নাপায় বুলি আমাৰ ৰুমটোত আচলতে জিঅ' নেটৱৰ্কটো একদম কমেই পায় যিহেতু আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ গৰম দিনৰ কাৰণে ঠাণ্ডা দিনতো এনেকৈ চুৱেটাৰ কিবাকিবি পিন্ধি হ'লেও মানে ঠাণ্ডাৰ পৰা বাচিব পৰা যায় কিন্তু গৰম দিনত বৈধ্য গৰম হয় জানেই দিল্লীৰ গৰমটো সেইকাৰণে ওপৰত আমি ৰুম লোৱা নাই চ' তলত লৈছোঁ কাৰণে মানে ইমান নেটৱৰ্কটো মানে ভালকৈ নাপায় জিঅ' এয়াৰটেল ভালকৈ পায় চ' সেইকাৰণে মানে তাই ওপৰলৈ গুচি গ'ল কিন্তু অৱস্থা চাওক মানে এটা কথা ক'বলৈ গ'লে আৰু এটা কথা কওঁ তাই একচুৱেলি মোৰ মাহী হয় সম্পৰ্কত কিন্তু মানে তাই যিহেতু এতিয়া বিয়া হোৱা নাই সেইকাৰণে মাহী বুলি মাতিলে অলপ বেয়া পায় কিন্তু আমাৰ এজটো একদম সমান হয় তথাপি বা বুলি মাতে আৰু তাইকো মই ভণ্টি বুলি মাতোঁ সেইটোৱে আমাৰ মানে ককাৰ ভনীয়েকৰ ছোৱালী চ' মাহী হয় আৰু তাই যিহেতু ইয়াতে মেকআপ আৰ্টিষ্টৰ কাম শিকিব আহিছিলে আপোনালোকতো মই পেজটো তাইৰ ভাগৰ যোনটো ইনষ্টাগ্ৰাম একাউণ্টটো কৈ দিছোঁ শিখু পায়েং বুলি আছে যোৰহাটৰ যিসকলে যোৰহাট মাজুলী শিৱসাগৰ যিসকলে মানে ইচ্ছুক হয় মেকআপৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব এভেইলেবল হয় তাই যাবই শিৱসাগৰ যোৰহাট তিয়ক সেইবিলাকত আৰু মাজুলীও চ' আপোনালোকে ভালকৈ পাতি ল'ব পাৰে কিন্তু মেকআপটো আপোনালোকে মানে ভাল পাব মোৰ মতে যিহেতু মোকো ট্ৰাই কৰিছিলে আৰু যিহেতু অসমতো শিকিছে বাহিৰতো শিকি গৈছে সেইকাৰণে তাই ধুনীয়া মেকআপেই কৰে আপোনালোকে ল'ব পাৰে বিয়া বাৰু কিবাকিবি পাৰ্টি চাৰ্টি মেকআপ যদি কৰিব বিচাৰে আৰু এতিয়া মই বনাই যাম বেছিকৈ কৈ থাকিলে আকৌ মহাশয় আহি পাব আকৌ ভোকো লাগিব হয়নে নহয় বাৰু আনফালে আমঠু ভাজি আছোঁ আৰু আনফালে এইপিনে আকৌ গ্ৰেভি বনাবলৈ কেৰাহী পাতি আছোঁ দুইটা জাকি পুৰা বিজি মানে সোনকালে হৈ যাব লাগে আৰু কাম ফেৰা সেইটো কাৰণে কৰি আছোঁ আমঠু ভাজি বাৰু অকণমান সময় হ'ল এইটো হ'বই হৈছে
এতিয়া মাংসখিনি দি দিছোঁ মানুহজন মানে আহি পালেহিয়ে বেছি সময় নাই সেইকাৰণে ততাতয়া কৰিছোঁ আহি যাতে গৰমা গৰম মানে খাব পাৰে আৰু মোৰ মানুহজন যিহেতু লেগ পিচ বহুত বেছি ভাল পায় সেইকাৰণে স্পেচিয়েলি তেওঁৰ কাৰণে লেগ পিচ লৈ আহিছোঁ মই ইমানকৈ লেগ পিচ বুলি কিবাকিবি মানে নিবিচাৰোঁ কিন্তু তেওঁ লেগ পিচ খাই বহুত বেছি ভাল পায় আৰু লগতে যোনটো এই লেগ পিচৰ ভিতৰ যোনটো হাড্ডিটোৰ ভিতৰত যোনটো টেষ্ট নিচিনা থাকেতো সেইটো যে আৰু বেছি ভাল পায় তেওঁ মানে সেইটো কাৰণে স্পেচিয়েলি যেতিয়াই মই চিকেন আনো তেতিয়া তাৰ কাৰণে এনেকুৱা আনোৱেই